নমস্কাৰ সকলোকে আজিৰ অবাতৰিলৈ স্বাগতম জনাইছো। আজিৰ অবাতৰিত আমি এটা বিশেষ প্ৰসংগ উত্থাপন কৰিব বিচাৰিছো যে অসমত যেতিয়া বিজেপি চৰকাৰ প্ৰথম আহিছিলে তেতিয়া তেওঁলোকৰ মূল যিটো শ্লোগান তেওঁলোকে যিটো শ্লোগানক লৈ অসমৰ মানুহৰ পৰা ভোট ভিক্ষা কৰিছিলে সেই শ্লোগানটো আছিলে জাতি মাটি ভেটি, অৰ্থাৎ জাতি মাটি ভেটিৰ স্বাৰ্থত বিজেপিক ভোট দিবলৈ। তাৰপিছত সেইখন চৰকাৰে মিছন বসুন্ধৰা আৰম্ভ কৰে। মিছন বসুন্ধৰা আৰম্ভ কৰা বা মিছন বসুন্ধৰা চলি থকা কথাটোত চৰকাৰে কোৱা কথাটো হ'ল যে মিছন বসুন্ধৰাৰ জৰিয়তে খিলঞ্জীয়া মানুহক মাটি দিব, ভূমিৰ পট্টা দিব। এতিয়া সেই মিছন বসুন্ধৰা অসমত 1, 2, 3 তিনিটা পৰ্যায়ত মিছন বসুন্ধৰা হৈ গ'ল। এতিয়া মিছন বসুন্ধৰা হোৱাৰ পাছত প্ৰকৃতাৰ্থত খিলঞ্জীয়াই মাটি পাইছে নে কোনে মাটি পাইছে সেই কথাটোৰ কিছু বিচাৰি কিছু তথ্য বিচাৰি আমি ৰাইজৰ সৈতে কথা পাতিছো। সেই অঞ্চলটোৰ ৰাইজে ইতিমধ্যে আমাক তেওঁলোকৰ দুখ দুৰ্দশা বৰ্ণনা কৰিছিল আৰু আমি তেওঁলোকৰ লগত কথা পতাৰ সিদ্ধান্ত লৈছো। আৰু তেওঁলোকৰ লগত যেতিয়া আমি কথা পাতিলো তেতিয়া আমি গম পালো যে মিছন বসুন্ধৰা নামত কি চলিছে। আৰু ইয়াত আটাইতকৈ নিৰ্মম বাস্তৱটো হ'ল যে অসমীয়া খিলঞ্জীয়া মানুহৰ ভৰিৰ তলত মাটি নাই, যে তেওঁলোকে যিটো য'ত বসবাস কৰি আছে সেই মাটিখিনি তেওঁলোকৰ নহয়, তেওঁলোকৰ ভৰিৰ তলত মাটি নাই। তেওঁলোকৰ মৌলিক অধিকাৰ খৰ্ব হৈছে, বাসস্থানৰ অধিকাৰটো খৰ্ব হৈছে। কিন্তু এইটোও নহয় যে তেওঁলোকে আজি গৈ তাত বসবাস কৰিছে। তেওঁলোকক চৰকাৰে যি ধৰণে পোনছাতে বেদখলকাৰী বুলি ক'বলৈ বিচাৰে সেই কথাটো শুদ্ধ নহয়, যে তেওঁলোকে এটা দশক দুটা দশক নহয়, কোনোবাৰ পৰিয়ালে তাত 100 বছৰো বসবাস কৰিছে, কিন্তু তাৰপিছতো তেওঁলোকৰ ভৰিৰ তলত মাটি নাই, তেওঁলোক ভূমিহীন, তেওঁলোকৰ কোনো মাটিৰ পট্টা নাই। সংগ্ৰামী কৃষক শ্ৰমিক সংঘৰ লগতে ৰাণী অঞ্চলৰ জয়ন্তীপুৰ ৰাইজৰ সহযোগত এখন ৰাজহুৱা সভা অনুষ্ঠিত হৈছিল। সভাখনত 20খন গাঁৱৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছিল। সেই ৰাণী অঞ্চলটোৰ 20খন গাঁৱৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছিল। এতিয়া সেই অঞ্চলটো আমি এইকাৰণে বাছি লৈছিলো কাৰণ তাৰ কাষেৰে এটা চিকচিকীয়া ধুনীয়া এটা ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ গৈছে, যিটোত হয়তো আপোনালোকেও কেতিয়াবা এয়াৰপৰ্টলৈ গৈছে, কেতিয়াবা চান্দুবিত পিকনিক খাবলৈ গৈছে, ধূলি উৰুৱাই আপোনালোকে গৈছে। কিন্তু সেই ৰাষ্ট্ৰীয় ঘাইপথটোৰ লগতে লাগি থকা যিখিনি মানুহ, সেই মানুহখিনিৰ দুৰ্দশা কিন্তু আজিলৈকে কোনেও বুজিবলৈ চেষ্টা কৰা নাই। এতিয়া আমি তেওঁলোকৰ লগত যেতিয়া আলোচনা কৰিলো তেতিয়া গম পালো সেই গোটেই 20খন গাঁৱৰে ৰাইজৰ সমস্যা আছে। সমস্যা মানে তেওঁলোক ভূমিহীন, তেওঁলোক যদিও বসবাস কৰি আছে তেওঁলোকৰ পট্টা নাই। সেই 20খন গাঁৱত বসবাস কৰে প্ৰায় 30,000 পৰিয়াল। জানি আচৰিত হ'ব যে সেই 20খন গাঁৱৰ সেই 30,000 পৰিয়ালৰ মাটিৰ পট্টা নাই। এতিয়া মাটিখিনি কাৰ বুলি ক'লে মাটিখিনি ক'ৰবাত হৈ আছে ফৰেষ্টলেণ্ড অৰ্থাৎ বনভূমি, ক'ৰবাত হৈ আছে বনগাঁও, ক'ৰবাত হৈ আছে চাহ বাগিচা, ক'ৰবাত তৌজি, ক'ৰবাত গ্ৰেজিং, ক'ৰবাত ৰিজাৰ্ভ, ক'ৰবাত গ্ৰান্টৰ মাটি, ক'ৰবাত ৰায়তী মাটি ইত্যাদি। অৰ্থাৎ সেই মানুহখিনিয়ে যিখিনি মাটিত বসবাস কৰি আছে সেইখিনি বিভিন্ন চৰকাৰী শব্দৰে তেওঁলোকক বন্দী কৰি ৰখা হৈছে, কিন্তু বাস্তৱ সত্যটো হ'ল তেওঁলোকৰ ভূমি অধিকাৰ নাই। এতিয়া তৌজি শব্দটো যিটো ব্যৱহাৰ কৰিছে, তৌজি শব্দটোৰ যদি আমি আইনীগতভাৱে চাওঁ তেতিয়াহ'লে তেওঁলোক সহজ ভাষাত বেদখলকাৰী। এতিয়া সেই মানুহখিনিৰ যিটো উপাধি বা সেই মানুহখিনিৰ যিটো পৰিচয় সেইটো কোনো বিদেশী নহয়, সেইটো কোনো বহিৰাগত নহয় বা সেইটো কোনো শৰণাৰ্থী নহয়, তেওঁলোক অসমীয়া মানুহ। তাৰপিছতো তেওঁলোকৰ মাটিৰ পট্টা নাই। সেই একেটা গুৱাহাটী লোকসভা সমষ্টিৰ ভিতৰত কিন্তু 1972 চনতে চৰকাৰী জনজাতীয় বেল্টৰ ভূমিত, যেতিয়া সেইটো বুন্দা চপাইদং বুলি কোৱা হয়, সেই অঞ্চলত পূব পাকিস্তানৰ পৰা শৰণাৰ্থী আনি সংস্থাপন দিয়া হৈছিল। ইন্দিৰা গান্ধীৰ নিৰ্দেশত পূব পাকিস্তানৰ পৰা শৰণাৰ্থী আনি সংস্থাপন দিয়া হৈছিল। তেওঁলোকক তাত এখন কলনী পাতি দিয়া হৈছিলে 272 বিঘা মাটি। এতিয়া কথাটো শৰণাৰ্থীয়ে মাটি পাব পাৰে, পূব পাকিস্তানৰ পৰা আহি মাটি পাব পাৰে, কিন্তু অসমীয়াই নাপায়। আৰু ইয়াৰ আটাইতকৈ লক্ষণীয় কথাটো হ'ল বহুতৰে মাটিত ইতিমধ্যে তেওঁলোকে আবণ্টনো পাইছে, যে যিখিনি মাটিত তেওঁলোকে বসবাস কৰি আছে সেই মাটিখিনি তেওঁলোকে আবণ্টন পাইছে। তেওঁলোকে সেই মাটিৰ পট্টা লাভ কৰিব বুলি চৰকাৰী কাগজখন দিয়া হৈছে, তেওঁলোকৰ নামত আবণ্টন হৈছে। কিন্তু আবণ্টন হোৱাৰ পাছতো ৰহস্যজনকভাৱে তেওঁলোকে আজিলৈকে মাটিৰ পট্টা নাপালে। আৰু আবণ্টন আজি নহয়,
আজিৰ পৰা 40 বছৰ পূৰ্বেই তেওঁলোকে আবণ্টন পাইছে বহু ঠাইত, কিন্তু আজিলৈকে তেওঁলোকৰ পত্তা। এতিয়া সেই গোটেই মানুহখিনিৰ যিখিনি দুখ দুৰ্দশা, আমি বহুত হাইফাই চেনেল নহয়, আমি লাইভ দেখুৱাব নোৱাৰিলোঁ, কিন্তু আমি তেওঁলোকৰ কিছু বক্তব্য আপোনালোকক শুনাই লৈছোঁ, আপোনালোকে তেতিয়া কথাটো ভালকৈ বুজি পাব। আমাৰ হৰে গৈছিল, হৰে যাওঁতে আৰু কিবা খচৰি মচৰি আৰু মানে অলপমান পালোঁ, সেইখিনি পাই এতিয়া এইবিলাক জমাই দিলোঁ, কিন্তু একো উত্তৰে নাই। আপোনাৰ কিমান পৰিয়াল আছে? আমাৰ পৰিয়াল 3টা 4টা 5টা। মাটিখিনি কি তাৰপিছত মাটিখিনি কি হয়? তৌজি আবণ্টনৰ মাটি কিমানমান পৰিমাণ মাটি আপোনালোকৰ? গোটেইখিনিতে আবণ্টন পাইছা? কিমান চনত? আমাৰ বাপু এতিয়া হাতে পাইছে, আমাৰ এতিয়া হাতে পাইছে। ঠিক আছে, আমি পাৱা নাই। মৈৰাপুৰ ট্ৰেইনটো আচলতে বহুত দীঘলীয়া। মই আহিলোঁ মৈৰাপুৰ মাছপাৰা কথা হ'ল কি, মই বহুত ধৰা ওৱানত এপ্লাই কৰিছিলোঁ। মোৰ তলি মাটি 3 বিঘামান আছে আৰু বস্তু। আমি আশা কৰি আছিলোঁ 1ত নহ'ল নাই, 2ত হ'ব, 2ত নহ'ল নাই, 3ত হ'ব, কিন্তু 2ৰ বিষয় এনেকৈ থাকি গ'ল। সদায় এতিয়া 3 বোধে চেছে হ'ল নেকি, ডিচেম্বৰত 3ত চেছে অৱস্থা। গতিকে আমাৰ হোৱাৰ কোনো পৰিকল্পনা নাই বুলি ভাবিছোঁ। আৰু সৰু মাটিৰ লাইনত বাকীখিনি কিন্তু নিয়ে দি তাতে 2 ঘৰমান মাত্ৰ 11 ঘৰৰ মানুহ তাৰমানে 2 ঘৰমান মানুহ ৰায়তীত আছে। এতিয়া জমিদাৰে কিন্তু নটিচ দিছে। কম্পিউটেশ্যন এৰিয়া সেই ভিলেজবিলাকত তাৰ মানে বসুন্ধৰা জোৰ দি ম্যাদী পৰ্দা দিয়াৰ কথা চৰকাৰে আশা দিছিল। সেইমতে পলিকনো কৰিছিল যে ভিলেজ আণ্ডাৰত তাৰমানে পলিকন আসাম চাৰ্ভে সেইখন গাঁৱত তাৰমানে এইখিনিৰ ভিতৰতে তাৰমানে মানে খেতি বাতি কৰিব পাৰিব, বাহিৰত আৰু চৰকাৰী হৈ থাকিব তেনেকৈ। তাৰে পিছতে আৰু 2 বছৰমান পাছতে আৰু 2024 চনত ফৰেষ্ট ডিপাৰ্টমেণ্টে আৰু তাতে চাৰ্ভে কৰিব লাগিছিল। আমি তাতে দিছোঁ চাৰ্কুল অফিচত গৈছিলোঁ, তেতিয়া হিমাদ্ৰী বৰা আছিল চাৰ্কুল অফিচাৰ। তেখেতে ক'লে বোলে যে ইপিনেও চাৰ্কুলৰ পৰাটো বহুত দূৰ আছে, হয়তো হ'ব পাৰে নহ'ব পাৰে, আপোনালোকে এই ফৰেষ্ট ডিপাৰ্টমেণ্টৰ হেৰি কৰক, সেইফালে হ'লেও আপোনালোকক হৈ যাব বুলি কোৱাৰ কাৰণে আমি আৰু মান্তি হ'লোঁ। ফৰেষ্ট ডিপাৰ্টমেণ্টে চাৰ্ভে কৰিলে, গোটেই মানে কামবিলাক হ'ল, মুঠতে কাগজ পত্ৰ দিব বাকী আছে আমাক। তেনেতে এইটো বছৰে এতিয়া 2 মাহমান হ'ল মানে ৰিভিনিউ চাৰ্কুলৰ পৰা আৰু চাৰ্ভে মানুহ যাই পেলাই আৰু জৰীপ কৰিলে মাত্ৰ। একদিন জৰীপ কৰিলে আৰু তেওঁলোকে নগ'ল। নোযোৱাৰ কাৰণে আকৌ আমি অফিচত গ'লোঁ। তেওঁলোকে কৈছিল কি এইবাৰ এতিয়া হেৰি হ'ল অৰ্ডাৰ নহয়, তেওঁলোকে গৈছিল কিন্তু অৰ্ডাৰটো হ'বয়ে চিয়'ৰ, তাকে জৰীপ কৰিবই। কিন্তু এতিয়া চৰ এলেকাবিলাক কৰি আছে, 2 মাহ 3 মাহ পিছত যেতিয়া বাৰিষা আহিব, তাতে পানী উঠিব নহয়, তেতিয়া নোৱাৰিব, তেতিয়া আপোনালোকৰ তাত যাব। এনেকৈ ক'লে বাৰিষা তাৰ ওপৰত যাব নাযায়, সেনেকৈ থাকি যাব। এনেকৈ অৱস্থা হৈ আছে এতিয়া বৰ্তমান। এইবিলাক আবণ্টনো পাইছিলোঁ, আবণ্টন লিখা আছে 3 বছৰত এই মূৰতো যদি তাতে যদি একো মানে পইচা খেতি নকৰে তেতিয়াহ'লে নিলাম হ'ব আৰু চৰকাৰৰ হাতলৈ গুচি যাব, এনেকৈ লিখা আছে। এই মই দেখা পাইছোঁ ইয়াতে লিখা আছে। ৰাতিপুৱা আমাৰ কিতাপ দিনৰে, কিন্তু ইতানৰ নাম হেৰি কৰা নাই। মালিকতে দালাল মাহাৰে মানে আমাক হেৰি কৰি আছে, মাটিটো ডেইলি তাৰমানে তাতে 4 ভাগৰ একাংশ দিব বুলি কৈ আছে, কিন্তু আমি ইতানো হেৰি কৰা নাই। কি হিচাপত কি কৰিলে ভাল হয় অলপ জানালে ভাল হয়। বসুন্ধৰাৰ যিবিলাক আঁচনি আশা ওলাইছে এপ্লাই কৰিব দিছে, কিন্তু আমি এই অঞ্চলত আমি গম পাওঁ যিসকল একেবাৰে নাজানা, সিহঁতে লিখা পঢ়া নাই, আনকি মাটিটো খাজানাও দিয়া নাই। এতিয়া আমি বহিয়ে আছোঁ আৰু বহিয়ে আছোঁ। যিখিনি জানা বুজা মানুহ তেওঁলোকে আমাৰ সাধাৰণ মানুহতকৈ ফৌজবিলাকতে আগত, তেওঁলোকে অফিচ কাছাৰী চিনি পাই অলপ বহিছে। কিন্তু গাঁৱত এনেকুৱা মানুহ আছে নিজৰ মাটিখিনিৰ খাজানাও আজিকালি দিয়া নাই। বহুত মাটিত মানে গণ্ডগোলীয়া মাটি আছে।
তাৰমানে নিজে বহি আছে কিন্তু মাটিডৰা বেলেগৰ নামতহে আছে। সেইকাৰণে আৰু এটা কথা অলপতে কৈছে যে ৰমেশ 1993 আমাৰ ইয়াতে অসম চুক্তিৰ আণ্ডাৰত আপোনালোকে মন দি শুনিব, অসম চুক্তিৰ আণ্ডাৰত এটা গেছ ক্ৰেকাৰ কৰিব খুজিছিল ইয়াত। এই গেছ ক্ৰেকাৰটো মইৰাপুৰ অঞ্চলে ৰাইজে আন্দোলন কৰাৰ কাৰণে এই গেছ ক্ৰেকাৰটো এতিয়া নবহি ডিব্ৰুগড় টেঙাখাটত গৈছিল। 2009 যিয়ে নহওক মনত নাথাকিব পাৰে, তেখেতে কৈছিল যে আবণ্টন আপোনালোকক আজি দিলোঁ পৰ্যায়ক্ৰমে, তাৰমানে যেনেকৈ এজন মানুহে এটা ল'ৰাই আন্দোলন কৰিছিল আপোনাক হ'ব হ'ব বুলি ক'লে সেইবিলাক ইহঁতে ক'লে গেছ ক্ৰেকাৰ এটা আন্দোলন মাত্ৰ যাই থাকি ক'লে মাটি লাগে এতিয়া আপোনালোক নামান কৰে তেখেত দেখোন কৈছিল তোমাক ভাবিম মই খেলি গৈছিল আনিছোঁ তেখেতে মাৰক ছাৰ আমি চববিলাক মাৰক ছাৰ তোমালোকৰ চৌধুৰী মাটি দখল কৰি ঘূৰি আছোঁ তোমালোক তাৰ অনুভৱ পাইছোঁ এনেকুৱা ধৰণৰ আমাক শিখা নামজাৰিত ৰমেশ চৌধুৰী তাতে দাগ বহি দিছে। আন্দোলন আছে আমাৰ দখল আছে নে নাই? দখলে আছে, ঠিকে আছে। কৰি আছোঁ আমি। ৰমেশ চৌধুৰীৰ নাম লাগি আছে। নাম ৰমেশ চৌধুৰীৰ নাম সেইটো কেনেকৈ? কৈছে কি আমাৰ দখল যিটো দাগ নম্বৰ সেইটো ভুল আছে আৰু আৱৰ্তনৰ দাগ নম্বৰটো বেলেগ আছে, দখলৰ দাগ নম্বৰটো বেলেগ থকা বুলি এইটো কি কৰিলে ভাল হ'ব? আৰু আমাৰ মালিকৰেতো বাকী বেলেগ মালিকৰে দুই ভাগৰ 4 ভাগৰ দুই ভাগ দিব সিহঁতে 1 ভাগ লৈ যাব। বিঘা থাকলি 1 বিঘা মানে সমান সমান কৰি এতিয়া এই বক্তব্যখিনিত আপোনালোকে ভালকৈ এটা কথা বুজি পাইছে যে এই মানুহখিনি এটা দুৰ্দশাত ভুগি আছে। এতিয়া যিটো অঞ্চলৰ ৰাইজ এইখিনি, সেই অঞ্চলৰ ৰাইজক প্ৰশাসনিকভাৱে বহুত ভাগত ভাগ কৰা আছে যে তেওঁলোক গুৱাহাটী লোকসভা সমষ্টিৰ ভোটাৰ, তেওঁলোক আগতে পশ্চিম গুৱাহাটী আছিলে, এতিয়া পলাশবাৰী হ'ল, পলাশবাৰী সমষ্টিৰ তেওঁলোক ভোটাৰ, তেওঁলোক লগতে ৰাভা হাছঙৰো অন্তৰ্গত, তেওঁলোক লগতে জনজাতীয় বেল্টৰো ক'ৰবাত অন্তৰ্ভুক্ত, তেওঁলোক লগতে জনজাতীয় মানুহ বহুত আছে তাত। কিন্তু ইমানখিনি থকাৰ পাছতো, ইমানখিনি প্ৰশাসনিক ছিষ্টেম থকাৰ পাছতো, ইমানখিনি প্ৰশাসনিক ব্যৱস্থা থকাৰ পাছতো তেওঁলোকৰ লগত কিন্তু কোনো নাই। তেওঁলোকক যে সেই মাটিৰ পট্টা দিব, মাটিৰ পট্টাৰ কাগজখন যে তেওঁলোকৰ হাতত তুলি দিব, সেইটো কৰিব পৰা কোনো মানুহ নাই, কোনো দল সংগঠনো নাই, কোনো প্ৰশাসনিক বিষয়াও নাই। আৰু ইমানখিনি যে আমি ক'লোঁ, সেই তাৰে কোনো এজন মানুহে নাই, বিধায়কো নাই, তাৰ সাংসদজনো নাই, তাৰ EM-জনেও বা তেওঁ ৰাজহুৱা হাছঙৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু এই মানুহখিনিক লৈ আহে নাযায়। কাৰণটো কি? কাৰণটো এইখিনি সাধাৰণ মানুহ, খাটি খোৱা মানুহ, এইখিনি আপোনালোকৰ লাল চাহ বিস্কুটৰ বাহিৰে বেলেগ খুৱাব নাই, সেইটোৱে সমস্যা। তেওঁলোক ধনী মানুহ নহয়। কিয় কৈছোঁ এইটো কথা? যে আপোনালোকে শেহতীয়াকৈ শুনি আছে যে এইখন অসমত পুঁজিপতিক ইটোৰ পাছত সিটো অঞ্চল গতাই দিয়া হৈছে। ভূমি বাদেই দিয়ক, এতিয়া অঞ্চল গতাই দিয়ে, যে 1000 বিঘা 2000 বিঘাৰ এটা অঞ্চল গতাই দিয়ে পুঁজিপতি, তেওঁলোকৰ নামত ৰাতিটোৰ ভিতৰত আবণ্টন হয়। 517 বিঘা মাটি আমি আজি বহুদিন পূৰ্বে কৈছিলোঁ যে এটকা দৰত দিছে, অৰ্থাৎ 517 বিঘা মাটি 517 টকাত দিছে টাটাক। কিন্তু সেইখন অসমতে আকৌ এইটো আন এটা শ্ৰেণী, ধনী শ্ৰেণীটোৰ বাবে মাটি য'তে বিচাৰে ত'তে পায়, কিন্তু দুখীয়া শ্ৰেণীৰ বাবে তাত 100 বছৰ ধৰি তেওঁলোকে বসবাস কৰি মৰি তাত হাড়ত বন গজিলেও তেওঁলোকে মাটিৰ পট্টা নাপায়। সেইটোৱে হ'ল বাস্তৱ। এতিয়া কথাটো হ'ল সেই অঞ্চলটোত আকৌ এতিয়া ভোটৰ ওপৰত দানৰ দৰে চৰকাৰে এতিয়া তাত এখন এৰ'চিটি নিৰ্মাণ কৰিব, এটা প্ৰজেক্ট হ'ব যিটো আদানীয়ে কৰিব, কাৰণ যিহেতু গুৱাহাটী বিমানবন্দৰটো আদানীৰ অধীনত আছে, গতিকে এতিয়া তাত এখন এৰ'চিটি নিৰ্মাণ কৰিব আদানী, আৰু তাৰ বাবে সহযোগ কৰিম বুলি ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে কৈও দিলে। গতিকে এই অঞ্চলখনৰ মানুহখিনিয়ে কিন্তু শেহতীয়া গিনিপুৰি হ'ব যে তেওঁলোকৰ যে কাগজ পাতিখিনি নাই, সেইটো অচিলাৰে তেওঁলোকৰ ওপৰত উচ্ছেদ নমাই অনা হ'ব, তেওঁলোকৰ ওপৰত বুলডোজাৰ চলোৱা হ'ব। বাস্তৱটো সেইটো যে তেওঁলোকৰ কাগজ পাতি নাই, গতিকে তেওঁলোকক উঠাবলৈ সহজ হ'ব। সেই একেটা কাণ্ড এতিয়া উমৰাংচুটো কৰিব বিচাৰে যে কাৰ্বি আংলং বা যিকোনো অঞ্চল, বৰদোৱাৰ বাগান, এই গোটেই অঞ্চলবিলাকত কৰিব বিচাৰিছে যে তেওঁলোকৰ যিহেতু কোনো কাগজ পাতি নাই, তেওঁলোকৰ যিহেতু ভূমিৰ পট্টা নাই, গতিকে তেওঁলোকক
উচ্ছেদ কৰিবলৈ সহজ হ'ব। গতিকে এই মানুহখিনিক তেনেকৈ ৰাখি থৈ দিছে যে সেই মানুহখিনিয়ে বুজি নাপায় যে মাটিৰ পট্টা কাক কয়, খাজানা কাক কয়, তাৰ বহু মানুহে বুজি নাপায়। আমাৰ ওচৰত এনেকুৱা মানুহ আহিছে যি মাটিৰ পট্টানো কোনখন কাগজক কয়, খাজানা ৰচিদ কোনখন কাগজক কয় নাজানে তেওঁলোকে আজিলৈকে চক্ৰ বিষয়া কাৰ্যালয়ত গৈ খাজানা দি পোৱাও নাই। কিনো বস্তু, মৌজাদাৰ কাৰ্যালয়ত গৈ খাজানা দি পোৱা নাই, তেওঁলোকে নাজানে খাজানা কি বস্তু। কিন্তু সেই মানুহখিনিক সেই সুবিধাকণ দিব লাগিছিল কোনে? জনপ্ৰতিনিধিয়ে বা প্ৰশাসনিক বিষয়াই, কিন্তু তেওঁলোকে নকৰে। তেওঁলোকে কাৰ কাৰণে কৰি আছে? এই পুঁজিপতিসকলৰ বাবে কৰি আছে। আৰু ইয়াত আটাইতকৈ লক্ষণীয় কথাটো হ'ল এই মানুহখিনিক এইটো অৱস্থাত ৰখাৰ কাৰণটো সেইটো যে এই অঞ্চলটো যদি মানুহখিনিৰ হাতত মাটিৰ পট্টা নাথাকে তেতিয়াহ'লে কাইলৈ তেওঁলোকক উচ্ছেদ কৰিবলৈ সহজ হ'ব। কাৰণ চৰকাৰে সেইটো যুক্তি দিব পাৰিব যে এওঁলোকৰ হাতত মাটিৰ পট্টাৰ কাগজ নাই, গতিকে এওঁলোক বেদখলকাৰী, গতিকে এওঁলোকক উচ্ছেদ কৰা আছে। আজিকালি কথাবিলাক চিধা-চিধি কৈ দিয়ে। কিন্তু তাত যদি আমি বাস্তৱত গৈ চাওঁ তেতিয়াহ'লে সেই মানুহখিনিৰ হাতত পট্টা কিয় নাই সেই প্ৰশ্নটোৰ উত্তৰটো ইয়াতে লুকাই আছে যে তেওঁলোকক কোনোদিনে সেই কাগজখিনি কৰাৰ ক্ষেত্ৰত চৰকাৰে কোনো সহযোগেই নকৰিলে। অসমত কোনো লেণ্ড ছেটেলমেণ্ট হোৱাই নাই। আটাইতকৈ লক্ষণীয় কথাটো হ'ল গুৱাহাটীখন গঠন হোৱাৰ পাছত গুৱাহাটীত কোনো লেণ্ড ছেটেলমেণ্ট নহ'লেই। ভূমিধৰ বৰ্মনৰ নেতৃত্বত পাহাৰৰ মানুহখিনিক মাটিৰ পট্টা দিয়া কথাটো লৈ এখন কমিটি গঠন হ'ল ঠিকেই, কিন্তু মাটিৰ পট্টা নিদিলে। কিন্তু সেইখন গুৱাহাটীতে হিন্দু বঙালী শৰণাৰ্থীক মাটি দিয়া হৈছে। সেইখন গুৱাহাটীতে জনজাতীয় বেল্টৰ ধাননিৰ ওপৰত বুলডোজাৰ চলাই ৰাজধানী পতা হৈছে। তাত কোনো অসুবিধা নাই। তাত সেই সময়ৰ মণ্ডলে গণেশগুৰিত একোখন ডাঙৰ ডাঙৰ মাৰ্কেট সাজিলে, তাতো কোনো অসুবিধা নাই। অসুবিধাটো এইখিনি মানুহৰ ক্ষেত্ৰত কোনো একো নকয়। আৰু ইয়াত আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যদি আপোনালোকে মন কৰে এটা কথা যে মিছন বসুন্ধৰা বা অন্যান্য যিসমূহ ভূমিৰ ক্ষেত্ৰত আঁচনি অনা হৈছে সেইখিনিত যিখিনি এপ্লিকেশ্যন দিয়া হৈছে সেইখিনিৰ জৰিয়তে চৰকাৰে এতিয়া তথ্যটো হাতত লয় যে মানুহখিনিয়ে বহুবন কাটি কৰি এই কাগজসমূহ জেৰক্স কৰি আপলোড দিছে মিছন বসুন্ধৰাত। গতিকে সেই মিছন বসুন্ধৰাত সেই কাগজখিনিৰ জৰিয়তে চৰকাৰে এইটো কথা গম পাইছে যে ক'ত চৰকাৰী মাটি আছে, ক'ত গ্ৰেজিঙৰ ভূমি আছে, ক'ত বনভূমি আছে, ক'ত কি আছে, গোটেই তথ্যখিনি লৈ লয়। কোনো সমীক্ষা নচলোৱাকৈ, কোনো ছাৰ্ভে নকৰাকৈ চৰকাৰে এটা কথা গম পালে যে অসমৰ কোনটো অঞ্চলত কিমান চৰকাৰী ভূমি আছে, কোনটো অঞ্চলৰ মাটি কি সমস্যা আছে, সেই কথাটো গম পালে। আৰু সেই কথাটো জনাই দিলে ৰাইজে এপ্লিকেশ্যন কৰি জনালে যে আমাৰ মাটিৰ পট্টা নাই। গতিকে চৰকাৰে এতিয়া দাগ নম্বৰ সহ জানে যে কোনখিনি অঞ্চলত মাটিৰ পট্টা, কোনখিনি অঞ্চলত চৰকাৰী ভূমি আছে, কোনখিনি বনভূমি আছে, গোটেইখিনি গম পায়। গতিকে এতিয়া দিবলৈ সুবিধা হৈছে। লেণ্ড বেংক যে আনিছে তাৰ জৰিয়তে দিবলৈ সুবিধা হৈছে যে আদানীক যদি এয়াৰপৰ্টৰ কাষত মাটি লাগে কোনখিনি অঞ্চলত দিব পাৰিব সেইটো কথা চৰকাৰে আগতেই জানে। সুবিধা হৈছে। কাৰ্বি আংলঙৰ কোনখিনি ঠাইত সৌৰ শক্তিৰ প্ৰকল্প বহুৱাব পাৰিব সেই কথাটো জানিবলৈ সুবিধা হৈছে, কাৰণ ৰাইজে জনাই দিলে সেই কথাটো। গতিকে এই গোটেই যিটো কথা এইটোত কিন্তু কিছু ষড়যন্ত্ৰ লুকাই আছে। এইখন মিছন বসুন্ধৰাৰ জৰিয়তে খিলঞ্জীয়াৰ একো হোৱা নাই, ইয়াত লাভ হৈছে পুঁজিপতি। কিন্তু ইয়াত শেহত দেৱালৰ লিখনটো এইটো যে এই মানুহখিনিয়ে আজি শতিকা জুৰি বসবাস কৰাৰ পাছতো তেওঁলোকৰ মাটিৰ পট্টা নাই। সেইবাবে কালি এটা ৰাজহুৱা সিদ্ধান্ত হৈছে যে এই মানুহখিনিৰ স্বাৰ্থত, এই মানুহখিনিৰ বাবে তেওঁলোকৰ মাটিৰ পট্টা দিয়া দাবী নহয়, তেওঁলোকক এটা লেণ্ড ছেটেলমেণ্ট বা এটা ভূমিৰ বন্দোবস্তিৰ ব্যৱস্থা কৰিব লাগে, যিটো 2025 চনৰ ভিতৰত হোৱাটো তেওঁলোকে বিচাৰিছে। গতিকে আমি এই কথাখিনি আজি আমি ৰাইজৰ সন্মুখত ৰাখিলোঁ যে মন কৰক যে গোটেই প্ৰক্ৰিয়াটো কেনেকৈ চলিছে, যে এইখিনি মানুহক এনেকৈ ৰাখি থৈ দিয়াৰ কাৰণটো হ'ল যাতে এই মানুহখিনিক ভৱিষ্যতে উচ্ছেদ কৰিব পৰা যায়। প্ৰয়োজন হ'লে এওঁলোকক ঠেলা গটা মাৰি এওঁলোকৰ সেই স্থানটো কোনোবা পুঁজিপতিক দি দিব পাৰে, তাৰ বাবে ব্যৱস্থা কৰা হৈছে। কাৰণ এইখিনি সৰ্বসাধাৰণ মানুহ, সহজ সৰল মানুহ, এইখিনিক ধমকি এটা মাৰি দিলে তেওঁলোকে আঁতৰি গুচি যাব। বুলডোজাৰখন তাত চলাই দিলে আঁতৰি গুচি যাব, অসুবিধা একো নহয়। গতিকে চৰকাৰে মানুহখিনিক তেনেকৈয়ে নিগমে মৰিবলৈ দিছে। ধন্যবাদ।